খৈৰাবাৰী গুৰিহাটীত 65তম ৰাস মহোৎসৱ 12 দিনীয়া কাৰ্যসূচীৰে উদযাপন শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ পৰা আৰম্ভ কৰি শতাধিক মৃন্ময় মূৰ্তিৰে উপস্থাপন ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা মৃন্ময় মূৰ্তিৰ সমান্তৰালভাৱে প্ৰতিদিনে থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সকলো ৰাইজ আহি শৃংখলাবদ্ধভাৱে ৰাস উপভোগ কৰাৰ আহ্বান উদযাপন সমিতিৰ নিউজ ডেস্ক এএন লাইভ অসমবাসী ৰাইজৰ সেৱা জনাই আমি গুৰিহাটী ৰাস পূজা সম্পৰ্কে দুআষাৰ কথা ক'ব বিচাৰিছোঁ তাৰ আগমুহূৰ্তত আমাৰ অসমৰ প্ৰাণৰ শিল্পী স্বৰ্গীয় জুবিন গাৰ্গ দেৱৰ অলপ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ ন্যায় বিচাৰিছোঁ আমি অসমৰ ওদালগুৰি জিলাৰ শেষ প্ৰান্তত পশ্চিম প্ৰান্তত খৈৰাবাৰী অঞ্চলত আমি গুৰিহাটী ৰাস উৎসৱ উদযাপন কৰোঁ সাৰ্বজনীনভাৱে আজি 65তম ৰাস পূজা অনুষ্ঠিত হৈছে আমি প্ৰায় 100জনীয়া সদস্যৰে এটা কমিটি স্থাপন কৰিছোঁ সেই কমিটিৰ নেতৃত্ব দিছে আমাৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চন্দ্ৰ চৰকাৰ লগতে আমাৰ স্থানীয় ব্যক্তি খগেন নাৰ্জাৰী আমাৰ সম্পাদকদ্বয় আছে মদন ৰাভা আৰু শংকৰ দাস এনেকৈ মিলি আমি প্ৰায় 20টা সাব কমিটি মিলে আমি ইয়াত ৰাস পূজা উদযাপন কৰিব ওলাইছোঁ ইয়াত মৃন্ময় মূৰ্তিৰে আটক ধুনীয়াকৈ আমাৰ বিভিন্ন পোহৰ বিদ্যুতৰ আহিলাপাতি কালাৰফুল বিদ্যুতেৰে আমি সজ্জিত কৰিছোঁ খুব উল্লেখনীয় কথা আমাৰ এই ৰাস পূজাৰ গুৰিহাটী ৰাস পূজাত কোনো ধৰণৰ ৰাজনীতি নাই সকলো ৰাজনীতি দলৰ সদস্য আমাৰ কমিটিত আছে আমাৰ কংগ্ৰেছৰ মানুহ আছে বিজেপিৰ মানুহ আছে ইউপিপিএলৰ মানুহ আছে বিপিএফৰ মানুহ আছে আৰু সৰু সৰু যিবিলাক ৰাজনৈতিক দল আছে আঞ্চলিক এজিপিৰ মানুহ আছে গোটেই ৰাজনীতি ইয়াত কোনো কাৰো ৰাজনৈতিক ভাৱটো নাই অকল কৃষ্ণ প্ৰেম সকলোৰে মনত জাগ্ৰত হৈছে আমি দেখা পাইছোঁ ইয়াত কোনো ভেদাভেদ নাই সৰু ডাঙৰ জাতি কোনো ভেদাভেদ নাই সকলো আমি এটা সমন্বয়েৰে এটা বন্ধুত্বভাৱেৰে আমি ইয়াত এই ৰাস পূজা অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমাৰ এই অঞ্চলত এটা ভাতৃভাৱ সৃষ্টি হৈছে আৰু আমি নৱপ্ৰজন্মক এটা মেছেজ দিব বিচাৰিছোঁ আমি দিনক দিনে আমি ব্যক্তিকেন্দ্ৰিক হৈ গৈ আছোঁ ব্যক্তিকেন্দ্ৰিকৰ ফলত যিটো আমি ফলাফল পাই আছোঁ আমাৰ সমাজৰ দায়িত্ব লোৱা মানুহবিলাকে গম পাই আছে এই ৰাস পূজাৰ জৰিয়তে এটা মেছেজ গৈ আছে আমাৰ নতুন প্ৰজন্মক যাতে ব্যক্তিকেন্দ্ৰিক নহৈ সামাজিক কেন্দ্ৰিক হৈ সকলোৰে আপদে বিপদে সহায় সহযোগ কৰি আমাৰ সমাজখন আগুৱাই নিব লাগে আৰু নৱপ্ৰজন্ম যাতে তেওঁলোকৰ উন্নতি কৰিব পাৰে আৰু তেওঁলোকৰ উন্নতি আমাৰ সমাজৰ উন্নতি হ'ব ইয়াত 4 নৱেম্বৰৰ পৰা 2025 4 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈকে আমাৰ কাৰ্যসূচী আছে যোৱাকালি আমাৰ কৈছে শোভাযাত্ৰা শ্ৰীকৃষ্ণৰ যুগল প্ৰতিমালৈ আমি খৈৰাবাৰী অঞ্চলত যুগল প্ৰতিমা আমি শোভাযাত্ৰা কৰিছোঁ আৰু কৃষ্ণৰ পূজা হৈছে আজি পূৰ্ণিমাৰ পূজা আছিল শ্ৰীকৃষ্ণৰ আৰু ইয়াতে আমি আমাৰ ৰাধাৰমন গৌৰীয় মঠৰ দ্বাৰা নাম কীৰ্তন পৰিৱেশন কৰিছোঁ যোৱাকালি আমাৰ টংলা ইস্কনৰ দ্বাৰা নাম কীৰ্তন পৰিৱেশন হৈছিল এটা আধ্যাত্মিকতা অহাকালি আমি বিভিন্ন জাতি সমন্বয়ৰ কাৰণে আমি বিভিন্ন প্ৰগ্ৰাম ৰাখিছোঁ দিনক দিনে অহাকালি আছে আমাৰ অসমীয়া সমাজৰ এটা কালচাৰ নাগৰা নাম হ'ব তাৰপিছত আমাৰ এই অঞ্চলৰ বড়ো সমাজ আছে আমাৰ অসমৰ বড়ো সমাজৰ কৃষ্টি হিচাপে আমি পৰহি দিনা আমি খেৰাই কৃষ্টি ইয়াতে আমি প্ৰদৰ্শন কৰিম তাৰপিছত আমাৰ বেংগলী সম্প্ৰদায়ৰ কাৰণে আমি পদ কীৰ্তন কৰিম আৰু এটা বিশেষ আকৰ্ষণীয় গুৰিহাটী ৰাসৰ যিটো হৈছে আপোনাৰ বাউল সংগীতটো এনেকৈ এটা আকৰ্ষণীয় সব জাতিৰ মানুহে এইটো শুনিব বিচাৰে আৰু ইয়াত মোহিত হৈ যায় একদম বৃদ্ধৰ পৰা দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উৰণ নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড ঘৰলৈ